জৰাচিনো নাওকটা শুক্লাই গড়কাপ্তানি পথ মেৰামতি তামুলপুৰ জিলাৰ নাওকটা শুক্লাই গড়কাপ্তানি পথটো সম্প্ৰতি জৰাচিনো হৈ পৰিছে পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যান-বাহনৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পথচাৰী হাহাকাৰ অৱস্থা অঞ্চলৰ ৰাইজৰ দাবীত বিটিআৰ স্থানীয় কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে ব্যক্তিগত প্ৰচেষ্টাত নাওকটা চাৰিআলিৰ সংযোগী প্ৰায় 1 কিলোমিটাৰ জৰাচিনো পথ আজি মেৰামতি কৰি যোগাযোগ ব্যৱস্থা সুচল কৰি তোলে কাৰ্যবাহী সদস্যগৰাকীক প্ৰচেষ্টা সাধাৰণ ৰাইজে প্ৰশংসা কৰিছে আজি আমাৰ স্থানীয় ইএম আমি ৰণেন্দ্ৰ নাৰ্জাৰীক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে আমাৰ যিটো ৰাস্তাত বৃহৎ গাঁতৰ সৃষ্টি হৈছিল আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ যিবিলাক নাওকটা চকৰ ইতিমূৰৰ পৰা ইতিমূৰলৈ যিবিলাক বৃহৎ গাঁতৰ সৃষ্টি হৈছিল তেখেতে নিজৰ প্ৰচেষ্টাত আজি কিছু পৰিমাণে মেৰামতি কৰি দিয়াত মানে ৰাইজৰ যাতায়াতৰ কাৰণে বহুত এটা সুবিধা হৈছে গতিকে তেখেতক এই প্ৰচেষ্টাত আমি বহুত ধন্যবাদ জনাইছোঁ ইএম ছাৰে ক'লে যে আমাৰ যিটো মেইন ৰাস্তা আমাৰ যিটো গুৱাহাটী নাওকটা যিটো পথ আছে সেইটো বহুত বেয়াকৈ হৈছিল আৰু লোকেল গাৰ্জেন হিচাপে ইএম ছাৰে নিজে যিহেতু অহা যোৱা কৰে তেওঁ নিজে দেখা পাই আছিল যে ল'ৰা ছোৱালী স্কুলত অহা যোৱা কষ্ট হৈ আছে তেওঁ বাকীটো যিটো প্ৰচেছ ৰাস্তাৰ যিটো হ'ব লগা কামখিনিতো এইটো প্ৰচেছ চলি আছে কিন্তু ভাবিল যে এইকেইদিন যাতে বাৰিষা দুদিনটো যিটো বৰষুণ দি আছে ৰাস্তাটো বৰ বেয়া হৈছিল বৰ বেয়া কাৰণে নিজৰ পকেটৰ দৰমহা দি যিহেতু এইটো কাম নাথাকে পকেটৰ দৰমহা দি এইখিনি ছাৰে মেৰামতিটো কৰি দিছে আৰু সেইকাৰণে আমি ছাৰলৈ ধন্যবাদ জনাইছোঁ যিহেতু অহা যোৱাত অসুবিধা হোৱা যিটো ল'ৰা ছোৱালীয়ে যিহেতু স্কুলত আহে বহুতখিনি ভিৰ হয় এইটো ৰাস্তা এনে ভিৰ হৈ থাকে এইটোৰ কাৰণে যিটো বনাই দিলে সেইটো কাৰণে ধন্যবাদ